বোৱাৰীমণি অন্য এটা ব্লগলৈ সকলোকে স্বাগতম জনালোঁ। আশা কৰোঁ মোৰ সকলো শুভাকাংক্ষী ভালেই আছে আৰু মোৰতো ভাল বেয়াৰ মাজতে, কাৰণ মই এনেকুৱা এজনী মানুহ ৰ'দ বতাহ মানে দুখ সুখ সকলোখিনি হৰণ কৰিব পৰা। আৰু আজি এনেকুৱাই ৰ'দ দিছে, ইমানেই ৰ'দ দিছে আৰু মানে কলগছ এজোপা যদি খাৰা খাৰা দুফালকৈ কাটি দিয়া যায় তাকো শুকাই যাব। ৰাতিপুৱা সূৰ্যটো ভুমুকিয়াই লৈয়ে ৰ'দ আৰু এনেকুৱা ৰ'দতে ভিতৰৰ কামবিলাক কৰিবই লাগে, যিহেতু মই এগৰাকী হাউচৱাইফ আৰু হাউচৱাইফৰ কামবিলাক কৰিবই লাগে। ৰাতিপুৱা নাস্তা বা ঘৰ দুৱাৰ সৰা পোছা এইবিলাক কাম কৰিবই লাগে, যিখিনি দৈনন্দিন নিত্যকৰ্ম সেইখিনি কৰিবই লাগে। তাৰ উপৰি এতিয়া ভাবিলোঁ এজন কাম কৰা ককাই এজন আছে, মই আমাৰ ঘৰত আজি 5 বছৰমান হ'ল কাম কৰি থাকে। যেতিয়াই মন যায় ককাইজন আহে আৰু যি মন যায় তাকে কৰি থাকে। দুপৰীয়া ভাতকেইটা বনাবলৈ হ'ল, এতিয়া ৰাতিপুৱা 11:30 বাজিলে। কিনো কৰিম, কেনেকৈ ইমান ৰ'দ, কিনো বনাম বুলি মনতে ভাবি লৈ পেলাই বাৰীখনলৈ সোমাবলৈও মন যোৱা নাই। ৰ'দত মানে ফেনৰ হাৱাত ভিতৰতে থাকিব পৰা নাই। এই ৰ'দখনত কেনেকৈ যাম। পদূলিমুখৰ গেটখন খোল খাই আছিলে, তাকে মাৰিবলৈ যাবলৈ সৎসাহ অহা নাছিলে, ইমানেই ৰ'দ দিছে। তাৰ উপৰি কেনেকৈ মই বাৰীলৈ যাম বুলি মনতে ভাবিলোঁ। আকৌ এবাৰ ভাবিলোঁ, মানে মোৰ নিজকে মই সুধিছোঁ, মণি তই ইমান অৱহেলা কিয় কৰিছ? তই ৰ'দলৈ কিয় ভয় খাইছ? কাৰণ তোৰ দিনবিলাক আৰু কঠিন হয়তো থাকিবও পাৰে। তই সকলো বস্তু জয় কৰিব লাগিব। ৰ'দ বতাহ বৰষুণ তই একো হ'লে ভয় নাখাবি, কাৰণ এইবিলাক তোৰ বাবে শত্ৰু। ৰ'দো শত্ৰু, বৰষুণো শত্ৰু, কাৰণ সেইবিলাকলৈ তই ভয় খাই থাকিবলৈ নহ'ব। যা ওলাহ, ৰ'দক তই ভয় নাখাবি, বৰষুণত তই তিতিবি বুলি ভয় নাখাবি, সকলোখিনি। আৰু সেইটো বুলি মনতে ভাবি লৈ পেলাই ৰ'দতে বাৰীখনলৈ বুলি সোমাই গ'লোঁ। আৰু যিজনী মণি সাগৰৰ পানীত মানে গুলুকা গুলুকা পানী খালোঁ কিন্তু বাচি আহিলোঁ, এতিয়ানো সাধাৰণ জান জুৰি পানী অকণত কিয় ভয় খাব লাগিব মই বুলি ভাবিলোঁ। আৰু বহুত মানে দুখ সুখ মানে অনুতাপ কৰিছোঁ আৰু সকলোখিনি মই ত্যাগ কৰিব পাৰিছোঁ। গতিকতে এতিয়ানো অকণমান ৰ'দটোত কিয়নো নাযাওঁ বুলি মনতে মই দৃঢ় হ'লোঁ। হৈ লৈ পেলাই সোমাই গ'লোঁ। এই ঘামি জামি অৱস্থা কাহিল, বাৰীখনৰ পৰা নেমু দুটামানো ছিঙো বুলি ভাবিলোঁ। কাৰণ এয়া চাওকচোন, কৰি থৈছোঁ কাৰণে, ৰুই থলোঁ কাৰণে আজি নেমুখিনি এনেধৰণে বাৰীৰে যেতিয়াই মন গৈছে যেইটা মন গৈছে ছিঙি আনিব পাৰিছোঁ। এয়া বাৰীৰে নেমু, নিজ হাতে ৰোৱা নেমু। মই 32 জোপামান নেমু ৰুইছোঁ। সকলোখিনি এইবাৰ কিন্তু লাগিবলৈ লৈছে। কিন্তু নেমু কিন্তু ইতিমধ্যে মই 200-250 নেমু ইতিমধ্যে মই বিক্ৰীও কৰিলোঁ। কিন্তু সেইটো এটা নিজেই হাতে ৰোৱা বস্তু এটা বেচি পেলাই ভাল লাগে, 2 টকা চুইও ভাল লাগে। অৱশ্যে পইচা বুলি কথা নাই, যেতিয়া 2 টকা পইচা পাওঁ নিজৰ মনটোকে ভাল লাগে। আৰু চাওকচোন বাৰীখনলৈ সোমাই গৈ মই কিনো ছিঙিলোঁ এই দুপৰীয়া সাজটোৰ কাৰণে। সঁচাকৈ এনেধৰণে কৰি থ'লে কিন্তু মানে একেবাৰে সহজলভ্য, আৰু যদি কৰি থওঁ সহজলভ্যভাৱে খাব পৰা যায়। এয়া চাওকচোন, বাৰীৰে ৰঙালাও আগকেইটা লহপহীয়াকৈ আছিলে আৰু ৰঙালাও আগখিনি মই এইটো কাৰণে ছিঙি দিলোঁ। ৰঙালাও আগ যিমান ছিঙিব সিমান ৰঙালাওবিলাক বেছিকৈ ঠাল ঠেঙুলি মেলিব, আৰু ঠাল ঠেঙুলি মেলিলে ৰঙালাওবিলাক বেছিকৈ লাগিব। সেয়েহে আজি মই ৰঙালাও আগখিনি ছিঙি দিলোঁ। এনেধৰণে ৰঙালাও আগখিনি মই ছিঙি দিলোঁ। আৰু এইপিনে এইকেইটা লেচেৰা মাছ ছিঙিলোঁ, এয়া কুন্দুলি ছিঙিলোঁ, এইখিনি কুন্দুলি ছিঙিলোঁ, এয়া বেঙেনাও ছিঙিলোঁ, এয়া কি বেঙেনা কয়, ঘৰুৱা বেঙেনা কয়। আৰু এইখিনি চাওকচোন, এইখিনি ভেদাইলতা, এয়া ভেদাইলতা হয়। এয়া ভেদাইলতা ইমান ধুনীয়া হৈ আছে, একেবাৰে জাপ জাপ ভেদাইলতা আছে। মোৰ বাৰীখনতে জাপ জাপ ভেদাইলতা আছে, কাৰণ এয়া ভেদাইলতা অলপ ছিঙিলোঁ পকৰি বনাম বুলি। তাৰ লগতে এয়া ফ্ৰেঞ্চবিন কেইটামান ছিঙিলোঁ, বি জলকীয়া কেইটামানো ছিঙিলোঁ। আৰু এয়া চাওকচোন, পিয়ালি পালেং কোনে কোনে চিনি পায় বাৰু। এয়া পিয়ালি পালেঙো এয়া ছিঙিলোঁ কেইটামান। এয়া পিয়ালি পালেঙৰ জোল বনাম বুলি ভাবিলোঁ, বিলাহী দি পেলাই পিয়ালি পালেঙৰ জোল অকণ বনাম। আৰু ৰঙালাও আগকেইডাল অকণমান মানে বেঙেনা দি পেলাই লাবৰা টাইপত বনাম বুলি ভাবিলোঁ। আৰু এইফালে মধুসোলেং কেইটামানো ছিঙি আনিলোঁ, কিন্তু কি বনাম নাজানো আৰু। আজি নবনালোঁ, কালিলৈ বনাম চাগে, নাজানো আৰু। মধুসোলেংকেইটাও ছিঙি আনিলোঁ, টেঙা অকণ খায়ো হয়তো ভাল লাগিব বুলি। আৰু এই গৰমতে, আৰু তাৰপিছতে এইপিনে ছিঙিলোঁ এইকেইটা গোমধান। আৰু গোমধানৰ বাৰী এনেও বাৰু গৰম হয় বহুত, আৰু এই গৰমতে এনেধৰণে মই কি ছিঙিলোঁ মোৰ বাৰীখনৰ, আৰু কেনেধৰণৰ কামবিলাক মই কৰিব পাৰোঁ সকলোবিলাক ত্যাগে মই মানে সকলো যেনেকুৱা মানে কষ্ট কাম হ'লেও মই নিজে কৰিব পাৰোঁ, মানে ভয় নাখাওঁ। কাৰণ জেওৰা দিয়াৰ পৰা, বাৰীত জেওৰা দিয়াৰ পৰা, বাঁহ কটাৰ পৰা বুলি সকলোখিনি কাম কৰিবলৈকে মই প্ৰস্তুত। কিন্তু মানে কয় নহয় মানুহে, সাঁতোৰ নিজ বাহুবলে সাঁতুৰিব নোৱাৰিলে যাৰ সাঁতলে। হয়তো সকলোখিনি কাম মানে অভিজ্ঞতা থকাৰ বাবে হয়তো ঘৰখন ভালদৰে পৰিচালনা হৈ আছে, কিন্তু একো অসুবিধাৰ সন্মুখীন নোহোৱাকৈ। 2 টকামান পইচা কম, কিন্তু বহুত ধুনীয়া ঘৰ এটা নাই, কিন্তু মানুহবিলাকৰ মনবিলাক ধুনীয়া কাৰণে থাকি পেলাই কিন্তু স্বৰ্গতকৈও সুখত থকা নিচিনা
নিচিনা লাগে মোক, আৰু ইয়াতকৈ বেছি সুখ ভগৱানে নিদিলেও মই ইয়াতে একদম স্বৰ্গতকৈ বেছি সুখী যেন মই অনুভৱ কৰোঁ। হয়, সকলোৱে যদি আমি অলপ অলপ কথাতে বুজা পৰামৰ্শৰ মাজে থাকোঁ, সকলো মানুহ সুখত থাকিব পাৰিব। ৰ'দ বতাহ বৰষুণ য'তে তিতিলেও মানুহৰ সুখৰ মনৰ সন্তুষ্টিয়ে আচল সন্তুষ্টি। ৰ'দ বতাহটো একো বস্তু নহয়, মনৰ যেতিয়া অশান্তি হ'ব বিষতকৈও বেয়া, মানে বিষ খুৱাই ভাল, কিন্তু মানুহৰ মাতৰ তিতা ইমান এটা বিষাক্ত বস্তু। গতিকতে এয়া ৰ'দ বতাহ কাটি কৰি এই ৰ'দতো মই এনেধৰণে বাৰীখনত সোমাই পেলাই আনিলোঁ, বস্তুখিনি ছিঙি আনিলোঁ। আৰু আপোনালোকৰ ওচৰত এবাৰ কথাখিনি এইটো কাৰণে মই ব্লগটো বনালোঁ। এজন কৃষকে খেতিয়কে যেতিয়া মাটিৰ কপালৰ ঘাম মাটিত পেলাই খেতি কৰা যায়, তাৰ মূল্য এটা নাপায়। কিয় নাপায় বাৰু মূল্যটো? আপোনালোকে কিয় আফচোচ কৰে? এজন কৃষকৰ খেতি কৰোঁতে কিমান ত্যাগ কোনেও উপলব্ধি কৰিব নোৱাৰে, কৰাজনেহে বুজি পায় কিমান ত্যাগ। আৰু মই নিজেই সেই ত্যাগখিনি স্বীকাৰ কৰোঁ যে, গতিকতে মই নিজে ত্যাগখিনি মই কৰোঁ কাৰণে মই নিজে উপলব্ধি কৰিছোঁ। আৰু যেতিয়া মানে কওঁ যে এই বস্তুটো ইমানকেইটা হয়, ইমানটো দাম, কাৰণ যদি লেচেৰা মাহ আমি 10জোপা ৰুওঁ, 10জোপা লেচেৰা মাহত জেং দিবলৈ লাগিলে, হাজিৰা লাগিলে, আৰু তাতে 4জোপা মৰিবও পাৰে, 6জোপামান বাচিব পাৰে, সেইকেইটা গুটিও কিনি আনিবলগীয়া হয়। মাটি লাগিব, সাৰ লাগিব, পানী লাগিব, জেং লাগিব, বহুত কষ্ট হয়। কিন্তু তাৰ ত্যাগৰ বিনিময় এটা দিবলৈ নিবিচাৰে কোনেও। সঁচাই সকলোৱে যদি উপলব্ধি কৰে, যোনে যোনে এই ৰ'দত এনেধৰণে বাৰীত সোমাই খেতি কৰিব, নিজে খেতি কৰাকেইজনহে বুজি পাব যে কৃষকৰ মূল্য কিমান। এজন কৃষকৰ কিন্তু বহুত মূল্য, সকলোৱে কৃষকক মূল্য দিব কিন্তু। ধন্যবাদ।